যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅগ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। ইয়াতে যিসকলে ডান্স কৰিব আহিছে অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট আমি সকলোকে দুখন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅগ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। এই 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলোঁ, আমি ঝুমুৰক প্ৰদৰ্শন কৰিলোঁ, আজি বাগৰুম্বা। অহাবাৰ আমি গুৱাহাটীত নহয়, অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম। মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ, অসমবাসীৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সকলো ভাগিন ভাগিনীক মই মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅগ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। ইয়াতে যিসকলে ডান্স কৰিব আহিছে অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট আমি সকলোকে দুখন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅগ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। এই 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলোঁ, আমি ঝুমুৰক প্ৰদৰ্শন কৰিলোঁ, আজি বাগৰুম্বা। অহাবাৰ আমি গুৱাহাটীত নহয়, অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম। মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ, অসমবাসীৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সকলো ভাগিন ভাগিনীক মই মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ।